নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি সদ্যহতে হৈ যোৱা GT/PGTৰ যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাৰ কাট অফৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই GT পেপাৰখনৰ কাট অফৰ বিষয়ে কিছু কথা আলোচনা কৰিম, যিহেতু মই সেইখন পেপাৰ নিজে এটেম্প কৰিছিলোঁ। গতিকে পেপাৰখনৰ লেভেল কেনেকুৱা বা কিমান স্ক'ৰ কৰাটো সম্ভৱ এজন কেণ্ডিডেটৰ বাবে, সেই বিষয়ে অলপ হ'লেও মোৰ আইডিয়া হৈছে। গতিকে সেই নিজৰ অভিজ্ঞতা আৰু মোৰ অন্যান্য যিসকল লগৰ বন্ধু বান্ধৱীয়ে পৰীক্ষাটোত বহিছিলে আৰু মোৰকৈ কিছু ছিনিয়ৰ ব্যক্তিকো মই সুধিছিলোঁ যে তেওঁলোকৰ পৰীক্ষাটো কেনেকুৱা হৈছে, আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে মই কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। এতিয়া চাওক, বহুত কৈ আছে যে কাট অফ 90 যাব, 80 যাব, বা কিছুমানে কমেণ্টত কৰে যে মোৰ সকলো কাটি 85 ওলাইছে। কিন্তু আপোনালোকে এটা কথা চাব, যেতিয়াই দিন গৈ থাকিব তেতিয়াই কিন্তু মাৰ্কছটো কমি গৈ থাকে। যিকোনো আপুনি পৰীক্ষা এটাৰ পৰা ওলাই চাব, আপোনাৰ এনেকুৱা লাগিব যেন মই ইমান সহজ আহিলে পৰীক্ষাটো মই 100ৰ ওপৰে পাম। তাৰপাছত আপুনি ঘৰলৈ আহি দেখিব আপোনাৰ মনত পৰি থাকিব এটা দুটাকৈ। তাৰপিছত আপুনি দেখি থাকিব যে এটা দুটাকৈ ভুল ওলাই গৈ আছে। তাৰপিছত আপুনি কাটি কুটি গৈ দেখিবগৈ আপোনাৰ নম্বৰটো গৈ পেলাই 70 বা 70ৰ আশে পাশে ৰ'বগৈ। গতিকে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰে তেনেকুৱাই হৈছে। মই যিমানৰ লগত কথা পাতিছোঁ সকলোৱে তেনেকুৱাই হৈছে। সকলোৱে কৈছে যে মই 60ৰ আশে পাশে বা 70ৰ আশে পাশেহে নম্বৰ পাম। গতিকে আপোনালোকে চাব, এই পৰীক্ষাটোৰ কাট অফ কিন্তু বৰ বেছি নাযায়। আৰু এটা কথা যে ভেকেঞ্চি আমাৰ যথেষ্ট আছে। ADREৰ দৰে আমাৰ যিহেতু ইয়াত কম্পিটিশ্যন নাই, এই কথা আপোনালোকে হয়তো সকলোৱে জানে। যিহেতু আমাৰ অতি বেছি 5:1 ৰেচিঅ'ত আমাৰ কম্পিটিশ্যন হ'ব, মানে এটা পোষ্টৰ এগেইনষ্টত 4জন বা 5জন ব্যক্তি আছে। য'ত ADREত আমি দেখিছোঁ যে এটা পোষ্টৰ এগেইনষ্টত প্ৰায় আপোনাৰ 250-300 ব্যক্তি থাকে। গতিকে তেনেস্থলত আমাৰ কাট অফটো কম যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু 2 নম্বৰ ফেক্টৰটো হ'ল আপোনাৰ নিগেটিভ মাৰ্কিং। নিগেটিভ মাৰ্কিঙে কেনেকৈ নম্বৰ হ্ৰাস কৰে সেইটোতো আপোনালোক সকলোৱে জানে। তাৰ পাছতে আৰু এটা ফেক্টৰ হ'ল যে কুৱেশ্যন পেপাৰৰ কুৱেশ্যনৰ যিটো লেভেল। এতিয়া আপোনালোকে দেখিলেই যে আমি কোনেও ভবাই নাছিলে যে টেট পৰীক্ষাত এনেকুৱা এখন পেপাৰ আমি দেখিবলৈ পাম, যিটো আমাৰ সকলোৰে সপোনৰ অগোচৰ আছিলে। এনেকুৱা এখন পেপাৰ আমাৰ টেট পৰীক্ষাত আহিলে। পেডাগজিখিনি বাৰু মই নকওঁ, সেইখিনি বাৰু যাৰ কনচেপ্ট ক্লিয়াৰ হৈ আছে বা যি আগতে CTET দিছে বা তেনেকুৱা এক্সামৰ কাৰণে আগতে প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকৰ কাৰণে পেডাগজিখিনি ইমান বিশেষ, কিছুমান কুৱেশ্যন হয়তো হ'ব পাৰে অলপ পাজল, কিন্তু বাকীখিনি প্ৰায় এটেম্প কৰিব পৰা বিধৰ। কিন্তু ইংৰাজীটো যথেষ্ট টান, বিশেষকৈ পেছেজটো আপোনালোকে চাব পাৰে। তাত কিমান পেছেজটো সদ্যহতে এবাৰ দুবাৰ পঢ়ি বুজি পোৱা বিধৰ নহয়। তাকো তাৰ কুৱেশ্যনখিনি টু দি পইণ্ট কুৱেশ্যন নহয়। কুৱেশ্যনখিনি আপোনাৰ তাৰ মাজৰ পৰা কোনটো শুদ্ধ বা কোনটো তলৰ কোনটো বাক্য অশুদ্ধ এনেকুৱাকৈ আহিছে, যিটো কাৰণে আপুনি গোটেই পেছেজটো বুজি পাব লাগিব। তাত কোনো আপুনি কিৱৰ্ড বিচাৰি পেলাই সেই পেছেজটো তেনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে কৰিব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি সন্মুখীন হ'ব লগা হৈছে। আৰু ইভাগেতো মেথছৰ কথাটো মই নকওঁৱেই। যিসকল মেথছৰ ষ্টুডেণ্ট তেওঁলোকেই টান পাইছে। ইংলিছৰ ষ্টুডেণ্ট যি আজি বহু বছৰ পঢ়াই আছে স্কুলত, তেওঁলোকেই টান পাইছে। গতিকে সেইখিনি পৰ্চন যথেষ্ট টান আহিছে। আৰু জিকেখিনিও কিছুমান জিকে সহজ আহিছে হয় বাৰু, কিন্তু তাতে কিছুমান আনকমন যথেষ্ট কুৱেশ্যন আহিছে, যিখিনি আমি এক্সপেক্ট কৰা নাছিলোঁ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে সেই 3 নম্বৰ ফেক্টৰটোৱে যিহেতু যথেষ্ট আমাৰ কাট অফত প্ৰভাৱ পেলাব। গতিকে মই এই সকলোবোৰ দিশ চোৱা চিতা কৰি মই এটাই দেখিছোঁ যে আমাৰ কাট অফটো 60ৰ ঘৰতে থাকিব মোৰ মতে। খুব বেছিহে বেছি 70কৈ কিন্তু কাট অফটো মোৰ আগবাঢ়িব যেন লগা নাই। মানে 70 ঘৰতে থাকিব, হয়তো 71
বা 69, 70 এনেকুৱাতে মোৰ জেনেৰেলৰ GT আৰ্টছৰ কাষ্ট অফটো থাকিব যেন মোৰ অনুভৱ হয়। এইটো এটা সম্পূৰ্ণ মোৰ নিজা মতামত, গতিকে আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।